নামুৰ হৰিদা হৰিদা দাৰোগাৰ গজামত কৃষ্ণৰ গুণগান গাই ঘূৰি ফুৰো দেখে দেখে ৰাজকুমাৰী সেই কৃষ্ণৰ গুণগান কৰিবলৈ আহিছো পাওঁ যেন অনুমতি অতিশয় আনন্দৰ কথা কোৱা তুমি হৰিৰ গুণগান কীৰ্তন হৰিৰ নামটো মোৰ অতিকে প্ৰিয় কৃষ্ণৰ নাম শুনি পুলকিত কৰোঁ মন প্ৰাণ মোৰ কোৱা কৃষ্ণৰ গুণগান কীৰ্তন কোৱা তোমার কারণে
লাগে দিবালাগে নির্দিষ্ট মতে তুমি নিব পাৰিবা নীলৰ কুমাৰী জয় হওক নীলৰ কুমাৰী জয় হওক নীলৰ কুমাৰী জয় হওক Hey,
মহারাজ অতি ভাগ্যবান আপনি
মহারাজ পরম ভাগ্যবান আপনি আপনার গৃহতে স্বয়ং লক্ষ্মী দেবীর আবির্ভাব ঘটেছে মহারাজ বৈকুণ্ঠ সে লক্ষ্মী হাসা কথা কুকুরে আসু কারণে আছি আপনার শির স্মরণ দর্শন করে বলে বয় খুঁজুক পারিস মহারাজ হাসা করে আপনার গৃহকে স্বয়ং বৈকুণ্ঠেশ্বরী লক্ষ্মী দেবীর ঘটিতে আবির্ভাব অন্য ফালেতে দ্বারকাতে যদুপতি কৃষ্ণই করেছে জনম গতিকে মহারাজ তেওঁলোক দুয়োৰে মিলন চাবৰ বাবে সমগ্ৰ দেৱতাই আজি অধীৰ আগ্ৰহে অপেক্ষা কৰি আছে মহাৰাজ আৰু ভাবি চাওক মহাৰাজ আপোনাৰ কন্যা বৰ্তমানে বিবাহৰ উপযুক্ত সময় গতিকে মহাৰাজৰ আদেশ পালে সেই বাৰ্তা মই দ্বাৰকাতে প্ৰচাৰ কৰিব পাৰো মহাৰাজ I রুক্মিণীর বিয়া স্বয়ং নারায়ণের লগত মুখ সাধনা নকরিব দেবর সাধনা নহয় মহারাজ ইজে চিন সত্য মোর খনর প্রতিমা কুণ্ডির আলা ঘরে লারো স্বয়ং নারায়ণের লগত যদি বিবাহ হয় ই অতি সৌভাগ্যের কথা দেবর কি ভারতের প্রান্তর পড়া পশ্চিম প্রান্তর সাগরের বৈক্ষত্র কাদায়কালই মোরাই রুক্মিণী বিয়া দিন একদাল প্রেমর জড়িয়ে প্রেমর দূরে বন খাবো সম্মুখে বারো সুবর্ণ ভারত মই বিশ্বাস কৰিবলৈ তাৰ পাছতে বিশ্বাস কৰিব পৰা নাই মই বিশ্বাস কৰিব পৰা নাই মহারাজ অভয় নকৰিব মহারাজ লক্ষ্মী নারায়ণৰ মিলন মই স্বয়ং বৈকুণ্ঠপুৰীত দৰ্শন কৰি আহিছো মহাৰাজ আৰু সেই মিলনৰ মই হম প্ৰধান অগ্ৰদূত লক্ষ্মী নারায়ণৰ মিলন চাই ললিত পঞ্চমুখৰে মুখৰিত কৰি বাজি উঠিব নাৰদৰ বিনৰ ঝংকাৰ প্রভু শ্রী হরে ভক্তির ঐক্যর করি নিবেদন এই মিলনের ভাবে করুগ প্রার্থনা বড় অতি শুভ মহাৰাজ বাৰু এতিয়াই গৈ যাৰকাত এই প্ৰস্তাৱ কৰিমগৈ প্ৰচাৰ পিতা এই মাত্র জানিব পাৰিছো অকুলৰ গৰখীয়া কৃষ্ণৰ লগতেনো ৰুক্মিণীৰ বিবাহ হব আৰু তুমি হেনো
সম্মতি জানালয় পিতা। কোৱা পিতা, এই মিথ্যা বয়সত কিয় তোমাৰ দুৰ্মতি হৈছে? কোনে তোমাক এনে কুমন্ত্ৰণা দিছে পিতা? দেৱৰীষে বিবাহৰ প্ৰস্তাৱ দিছে আৰু মই কোনো আপত্তি কাৰণ নেদেখি সন্মতি কৰিছো। দেৱৰীষি নাৰদ, তুমি আজি কোন দিনত বিয়াৰ কত কি হৈ দেখা দিছাহি? আৰু সেইবাবে আমাৰ বুঢ়া ৰজাৰ মতিভ্ৰম হৈছে। এটা দেৱৰীষিয়াকো নিজেই বিয়া কৰাই ঘৰ সংসাৰ পাতিবলৈ অসমৰ্থ। এতিয়া ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ আনি আনন্দ লভিছা। দেৱৰীষি আমাৰ চিৰ পূজনীয়। জানো পিতা, জানো। আৰু সেই কাৰণেই কওঁ, আঁতৰে আঁতৰে থাকি তেওঁ এতিয়াও আমাৰ পূজনীয় হৈ নহব। অকল সিমানেই নহয়, বিবাহৰ প্ৰস্তাৱনা লোভনীয় পথ ইমানতে পৰিত্যাগ কৰি অসন্মানেৰে অন্য স্থানলৈ গুচি যাওক। তেন্তে যুৱৰাজ, যদুপতি কৃষ্ণৰ লগত ৰুক্মিণীৰ সম্বন্ধ হোৱাটো তুমি নিবিচাৰা? বুদ্ধিমান নিশ্চয়ই দেৱৰীষি। মথুৰাৰ কাৰাগাৰ জন্মস্থান যাৰ জনসন্ধ শিশুপাল ভয়ত যিজন পলাই আছে গৈ সাগৰ বক্ষত থকা হওঁ ভাৰক দুৰ্গত, সেই গোপিনীৰ বস্ত্ৰচুৰ কলিয়াৰা খাল অথাপি কথা বনোৱাৰ যোগ্যবৰ মন্দিৰৰ ৰাজনন্দিনী শ্ৰীকৃষ্ণই গোপিনীৰ ঘৰে ঘৰে গৈ শান্ত শান্ত কৰিব তুমি অন্তৰথমূল। দেৱৰীষিৰ কথা শুনি জীৱনৰ শেষ বয়সত ঘটিছে তোমাৰ মগজু বিকৃতি। সেইবাবেই সত্যবান বুলি ভাবিছে কৃষ্ণক। আৰু যত পাপ আছে এই পৃথিৱীত শ্ৰীকৃষ্ণই হাঁহি হাঁহি কৰিব পাৰিছে। সেই গোপিনীৰ বস্ত্ৰ চুৰ কৰি এলাকাৰ কদাপিতো নহয় যোগ্যবৰ মন্দিৰৰ ৰাজনন্দিনী। নাজাননে বাৰু তই কৃষ্ণ নিন্দা মহাপাপ বুলি? মহাপাপ মই নাভাবো কৃষ্ণ নিন্দা মহাপাপ বুলি। প্ৰতিজ্ঞা কৰি তোমাৰ সন্মুখত এতিয়ালৈকে বহে মোৰ ধমনীত ৰুক্মিণীক কেতিয়াও মৃদু পৰমান্য দিব সেই কৃষ্ণৰ নেকি? ৰজাৰ আনি থাকে যদি মোৰ বিপক্ষত, হয় যদি অঞ্জনাই সমগ্ৰ জগত, তথাপিতো জানিবা দেখি ৰুক্মৰ প্ৰতিজ্ঞা অচল অটল।
সবার ভাবি চাইছো এবার নহয় তোমার নহয় সবার ভাবি চাইছো এতিয়াও তোমার দরবার মগজ বিকৃত হওয়া নাই ওনাদিকা রকমিনীর ধরার বাবে অনর্থক চিন্তা করার তোমার কোন প্রয়োজন নাই ওর বন্ধু ছেলেরা শিখু পালন নিয়েছি না রূপবান বলবান ভারত বিখ্যাত বীর নাই দ্বিতীয়জন গতিকে তেওঁকে মাতি আনি অন্য সম্প্রদান করা করে সেদিরাজ শিখুপাল রকমের একমাত্র সত্যবান বলে বিবেচিত হয়েছে উপায় মহারাজ উপায় দিবলৈ আমি আৰু কোন তথাপিতো শুনক মহাৰাজ কোঁৱৰৰ মতে ৰুক্মিণীৰ স্বয়ংবৰকে পতা পাওঁ আৰু সেই স্বয়ংবৰতে ৰুক্মিণী আইদেৱে যোগ্যজনক বৰমাল্য প্ৰদান কৰিব নে কি কোৱা এইবারে মনে পড়ে যুক্তি যুক্ত প্রস্তাব আগবঢ়াইছে এই প্রস্তাব মই সমর্থন জনাইছো ৰোৱালে বৰফি গৈ কৃষ্ণক তোমাৰ তেওঁ আৰু ৰুক্মিণীলৈ আশা কৰি থাকিব নালাগে ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ংবৰৰ আয়োজন কৰিছে বাৰু মহাৰাজ আমি এতিয়া বিদায় আৰু এটা কথা